ইমান ধুনীয়া হাজিত সন্মান কৰিছে তোমাক লোৱা। আসসালামু আলাইকুম এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজত আহিছোঁ আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাজি আছে 7:30 আৰু আমি যাবৰ কাৰণে ৰেডি গোৱালপাৰাত, যিহেতু ডিউটি আছে সেইকাৰণে 7:30তে যাব ওলছোঁ। লগতে এই টপলা লৈ লৈছোঁ, মানে যাই আৰু ইফতাৰী বনাবৰ টাইম নহ'ব আৰু গাও ভাল নালাগিব ইমান জাৰ্ণি কৰি উঠি। আৰু আমাৰ লগত যাব সুমন আৰু পেহা, সিহঁতে আধাত আমাক নামে দিব, মানে হাউলিক লগি আহাৰ গাড়ীতে যাম, তাৰ পৰা আমি বেলেগত যাম আৰু ইজক লগে ঘৰটো চাফা কৰি থৈ দিবি, আহি কেনে যেতিয়া আৰু বেলেগ দেখাব। হুকুম দিছে আৰু মই নথম না। বাই বাই ফুৰিবা। আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ। যাব ইচ্ছা নাযায়, যেতিয়া গোৱালপাৰাৰ পৰা ঘৰত আহোঁ গাটো পুৰা এনাৰ্জেটিক হৈ থাকে পুৰা আৰু, কিন্তু যেতিয়া যাত্ৰা টাইম আহে নহয় তেতিয়া এনেহেন লাগে ঠেইলে গলতে কিবাকে যাই আছোঁ আৰু এনেহেন অৱস্থা হয়। এতিয়া আছোঁ গোৱালপাৰা গাড়ীত আৰু ডাইৰেক্ট যাম গোৱালপাৰা। কাৰণে নাপালোঁ, সিদিনা গৈছিলোঁ মাত্ৰ ঘৰতে আৰু যাব লগা হ'লে। তাৰপিছত আমাক হাউলিত নামি দিলা পেহাই, তাৰ পৰা আমি বাছত উঠিলোঁ গোৱালপাৰাৰ। কিন্তু বাছখনে এটা কাম কৰলাক নহয়, আধা ৰাস্তাত নামি দিছে। আধা ৰাস্তাত মানে পেচেঞ্জাৰ নাছিল, সেইকাৰণে আধা ৰাস্তাত নামি দি বেলেগ এখন গাড়ীত যাব দিছে। এই বস্তুটো মই বহুত বেয়া পাওঁ বাছৰ, আৰু ইহৰ পালাতে পঢ়োঁ প্ৰত্যেকবাৰে। এইটো মোৰ খানা বনাই আছে, হয় দে দিম দে। किस को चाहिए? हमारे लैब के नीचे 3 दुकान है। कलर तो ভাল লাগছে মানে খালা হে খানা বুনা গেলে খেলবা পারবরে আছে দুয়ালি চা খানা বুনা সেইকাৰণে আনছে তাই। আৰু ইফালে নাৰী দিৱসৰ দিনাখনে আমি নাছিলোঁ, মানে ওমেন্স ডেৰ দিনাখনে আমি নাছিলোঁ, ঘৰত আছিলোঁ। তাৰে গিফ্টটো আছিলে, সেই গিফ্টটো অহাৰ পিছত দি দিলে আমাক। আৰু মই গিফ্টত কিটকেটটো পাই কেনে হেপ্পী, কাৰণ মই ডেইৰী মিল্ক ইমান বেছি ভাল নাপাওঁ, কিটকেট বেছি ভাল পাওঁ। আৰু ইফালে ঘৰৰ পৰা দি পঠাইছিল পায়স, বুট আৰু লগতে মিঠাই, যিহেতু আজি ইফতাৰী নবনাওঁ কাৰণ এনাৰ্জি নাই গাত ইফতাৰী বনাবৰ কাৰণে। কিন্তু নিকিতাই মিঠা বস্তু বেছি ভাল নাপায় ইফতাৰীত, সেইকাৰণে তাই দোকানৰ পৰা ৰুটি আনি খালে। আৰু ইভিনিং টাইমত তলৰ বাইদেউটো মাতি আছিল, কৈ আছিল যে আহিবি তহঁতে ডিউটি শেষ হোৱাৰ পাছত। আমি ভাবিছোঁ কিয় বা মাতিছে, আহি কেনে গম পালোঁ বাইদেউ কি ধুনীয়াকৈ পিঠা বনাই আনছে। ধুনীয়া হৈছিল পিঠাকেইটা খাবৰ কাৰণে। বনাই আনছে আৰু ধামাধুম। কেনে হৈছে? ধুনীয়া আছে। বাইদেউ পিঠা আনিছে তোমালোকৰ কাৰণে। গম পালে ভাল হৈছে। কেইটা লাগা? ইমান ধুনীয়া সাজিত সন্মান কৰিছে তোমাক লোৱা। আবিনা খাবাও চব খাবা দিছে, তামোলো খাবা দিছে, এক ফলৰ চব খাবা দিছে। খা মই খাওঁ আলিচা খাবি নেকি? ইমান সন্মান পাবি না? নাপা সেইকাৰণে খা। এই লম্বু হলি এই আৰু উঠাই দিছো ওপৰত লাইটটো লগাবা। লাইন চাইন গৈছে, চাৰ্জ হৈ থকা লাইট এটা লাগি দিবা দিছো ৰ, জ্বলে না নজ্বলে বা। আৰু এটা আছে যি হৈছে এই তুলত উঠি কেনে এইবাৰ চুইচটো দিছা। হ'ব দে, অলপমান পোহৰ হৈছে। ৰুম আহি পালোঁ আৰু ৰুম আহি পাই দেখোঁ যে লাইন চাইন নাই। ঘৰৰ পৰা এই লাইট অনা আছিল, লাইন নহ'লেও জ্বলা লাগে দিছোঁ আৰু চলব পৰাকৈ পোহৰ আছে আৰু। এই লম্বু উঠাই দিছিলোঁ ওপৰত, তাই লাগি দিছে, ভাগৰ লাগছে। ডিউটিৰ পৰা আহি কেনে মই গোটেই ৰুমটো চাফা কৰিলোঁ, মানে ৰুম চুম বিছনা চিছনা জাকৰিলোঁ, ৰুম চুম সাৰিলোঁ, সাৰি চাৰি গা চা ধুইলোঁ। এতিয়া বাজি আছে 9:30। মানে ইমান বেয়া লাগি আছিল, চবফালে বালা বালা টাইপ লাগি আছিল আৰু গা চা ধুই এতিয়া অলপ শান্তি লাগছে। আৰু ভাতখিনি নিকিতা বহাই দিলা। আঞ্জা ঘৰৰ পৰা আনা আছে, একো বানা বানি কাৰোবাৰ নাই আৰু আজি
আৰু এতিয়া ভিডিঅ' বনাব মন নাই আজিৰ ভিডিঅ'টো একদম ভাল হোৱাই নাই মোৰ অলপ চলপ ক্লিপছ লৈছোঁ কিমান বা দীঘলা হয় মই গমেই নাপাওঁ এডিট কৰাৰ পিছতহে গম পাম কিমান দীঘলা হ'ব বা কিমান কি ভিডিঅ'টো হ'ব না নহয় তাকো নাজানো কি হয় নাজানো যদি নহয় চাৰ্চ কৰি দিম কিবা এটা কৰিম আৰু যি হয় দেখা যাব অলপ অলপ যিখিনি বাৰু ক্লিপ লৈছোঁ আৰু মই ঘৰৰ পৰা অহাৰ পিছত যাতে তাৰমানে সেই জোচটো থাকে অহাৰ পিছত সেই জোচটো নাথাকে আৰু একদম গাছা ফেলাই দিব ইচ্ছা যায় তাতে আৰু আজি বাছখন যিটোহে ৰখি ৰখি আহিছে মানে মাথা নষ্ট হৈ গৈছে আৰু গতিকে আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে খুদা হাফিজ